ৰূপ তোৰ লোৱা চেঁচাতহে মৰিলেগে ঘৰত এইটোহে ক'ব আৰু দেউতাই মাক ৰূপ তোৰ লোৱা চেঁচাতহে মৰিলেগে বুলি ক'ব সুইমিং ইজ এ গুড এক্সাৰচাইজ ফৰ হেল্থ স্বাস্থ্যৰ কাৰণে এক ভাল ব্যায়াম ব্যায়াম গতিকে আমি দ পানী নাইলো ক I am not swimming মানে অসমীয়াতে কৈ দিওঁ নে মানে মই সাঁতুৰিব নাজানো এনেকুৱা জেগালৈ গাৰ্লফ্ৰেণ্ড লৈ আহিব নালাগে একদম সঁচা কথা এনেকুৱা জেগালে লগৰবিলাকৰ লগত আহিলে গতা মাৰি দিব পাৰে সেইটো হয় ইয়াৰ পৰা ক্ষেত্ৰত তুমি কিবা ক'ব বিচাৰিবা নেকি মই এইটো ক্ষেত্ৰত তাক মানে কি ধৰি দিব লাগে নেকি সুধিছিলোঁ কিন্তু সি নালাগে বুলি ক'লে এটা আজৰি হৈ কাৰণ ইয়াৰ হাত দুটা আছে ঠিকে আছে তো আমি জেগাবিলাকত চাওক কেনেকৈ গাৰ্লফ্ৰেণ্ডক লৈ আহিব বাৰু এটা হে চুলি নাই বুলি গতা মাৰি দিলে যদি আমাৰো কিবা এটা নাই বুলি গতা মাৰি দিয়ে তেতিয়া কি তই কি কৈছিলি মুড়ি ভজা কি নহয় আগতে যে মুড়ি ভাজে ইয়াৰ বালিটো মানে যিমান গৰম আগতে মুড়ি ভাজোতে নে সেই বালিটো গৰম হৈ নাথাকে জানো তাৰ বালিত আমি এনেকৈ সোমাই দিওঁ হেল্ল' গাইজ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু বহুত দিনৰ পৰা এতিয়া 12টাই বাজিলে বাৰু আজি আমি গৈ আছোঁ একদম মজা ৱাটাৰফল এটা চাবলৈ এইফালে আমাৰ লগত যাব অভিনন্দন এইফালে যাব পাৰ্থ এইফালে যাব নয়ন তো আমিকেইটা যাম ভিডিঅ'টো শেষলৈকে চাব এতিয়া আমাৰ পিছত এম্বুলেঞ্চ লৈ লৈছোঁ কিবা হ'লে পটককৈ লৈ আহিব পৰাকৈ ট্ৰেইন আহি আছে দোকানে উঠিবলগীয়া আছে তো যদি আপোনালোকে বিচাৰে তেতিয়া আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সেই জেগাটোলৈ গৈ ধুনীয়াকৈ চাবগৈ পাৰিব আপোনালোকে নিবিচাৰে হয় নাই কওক নিবিচাৰে মই জানো নহয় নিবিচাৰে তো আমি যাওঁ এতিয়া গৈ ধুনীয়াকৈ আপোনালোকক দেখাম যিমানখিনি পাৰোঁ আৰু মই যিহেতু বহুত বেছি গৰম সেইটো কাৰণে গেঞ্জি পিন্ধি লৈছোঁ তো চাই থাকক ভিডিঅ'টো তো ভিডিঅ'টো চাই থাকক নয়ন কিবা কবি নি নাই একো নাই তো তাকে তো গাইজ বৰ্তমান আমি ওলাই আহিলোঁ ঘৰৰ পৰা আৰু ইয়াৰ পৰা যদি মই কেলকুলেশ্যন কৰোঁ মিনিমাম 15-20 কিলোমিটাৰ ভিতৰত হ'ব তো যাওঁ আপোনালোকক আজি দেখাম ৱাটাৰফলটো কেনেকুৱা হয় কি কথা আৰু এনেকুৱা গৰমত আহি মানে বহুত বেছি ভাল লাগে মই আগৰ বছৰো আহিছিলোঁ এতিয়া এইকেইটা আহি আছে মানে আমাৰ পাহাৰ স্কুটি আজি দায়িত্ব ইয়াৰ তো ব'লক গাইজ শিমলুগুৰিত বজাৰ হৈ গৈছে পুৰা বজাৰ ইয়াত তো গাইজ বহুত টাইমৰ অন্তত আমি পাই গ'লোহি চেঁচা দলঙৰ ওচৰত এইটো হৈ গ'ল চেণ্টাৰ এইফালে চেণ্টাৰটো এইটো এতিয়া আমি যাব লাগিব চিধা চলো কেতিয়াবা ধূলি খাব পাৰিম মই কি কওঁ পাৰ্থ তো গাইজ আমি বৰ্তমান চেঁচা এই চেণ্টাৰ পালোহি এতিয়া ইয়াৰ পৰা ঠাণ্ডা চাণ্ডা কিবা লৈ যাওঁ খাবৰ কাৰণে আমি এতিয়া ডিছকাছ কৰি আছোঁ এইফালে যদি বেকত চাই এইফালে আছে চেঁচা দলংখন আৰু মই বৰ্তমান এই পাৰ্থৰ ফোনত ভিডিঅ' কৰি আছোঁ আজি চাগে কোৱালিটিটো বহুত বেছি ভাল পাব আৰু ভাল মানুহৰ অন্তৰ ভাল মোবাইল ভাল তাৰপিছত আৰু 2 নম্বৰ কথাটো হ'ল যদি আজি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেতিয়া আপোনালোকে আহোঁ বুলি ক'লে এই গৰমৰ দিনকেইটাত ইয়ালৈ আহিব পাৰিব নহয় তাতে আজি আহিছে তো গাইজ বৰ্তমান আমি চেঁচাৰ পৰা ওলালোঁ মানে চেণ্টাৰটোৰ পৰা এতিয়া যাম আমি একদম চেঁচা যোনটো মেইন ঘাটিটো এইফালে পাৰ্থ আমি ৰং ছাইডত আহিছোঁ দৰ্জা মাৰি নহয় এইফালে নামিব লাগিব আৰু আমি ইয়াৰ আগৰবাৰ যোনবাৰ আহিছিলোঁ তেতিয়া এই দলংখন বনাই আছিলে আৰু এইবাৰ কমপ্লিট আৰু তাত খাবৰ কাৰণে এইটো লৈ লৈছোঁ ঠাণ্ডা এইফালে সেয়া অভিয়ত আহি আছে এতিয়া যাব লাগিব এইফালে বেয়া ফচিছে বাইক লৈ যা সেইফালে লৈ যা
স্কুটিখনটো ফচি গৈছিলে বাৰু, কিন্তু ভাগ্য ভাল আমি উলিয়াই লৈ আহিলোঁ, যিহেতু নদীখনত পূৰা পলস পৰি আছে। আৰু আগলৈ বা কি হয় চাই থাকক বোলক। ইয়ালৈ আহি একদম মজা লাগে, মানে ভিউটো বিশেষকৈ বহুত মজা, সেইটো কাৰণে আহিবলৈ মন যায়। আৰু গৰমৰ দিনত যে একদম মজা আৰু এতিয়া ভিউটো এবাৰ চেক কৰক কি মজা আহি আছে। আৰু আগলৈতো আৰু বহুত মজা আছে। আৰু এটাই বেয়া, ৰাস্তাবিলাক বহুত বেছি, বহুত বেয়া ৰাস্তা। এতিয়াতো ইমান গাড়ী মটৰ চলা নাই কাৰণে ধূলিটো পোৱা নাই, কিন্তু আহোঁতেনে চাগে হয়তো মোৰ মতে বহুত বেছি ধূলি পাম। এয়া আমাৰ অভিয়ে মূৰ্তি আছে, মূৰ্ত বিসৰ্জন কৰি আছে। নহয় নি, এইটো ক্ষেত্ৰত তুমি কিবা ক'ব বিচাৰিবা নেকি? মই এইটো ক্ষেত্ৰত তাক মানে কি ধৰি দিব লাগে নেকি সুধিছিলোঁ, কিন্তু সি নালাগে বুলি ক'লে। এটা আজৰি হৈ কাৰণ ইয়াৰ হাত দুটা আছে। ঠিকে আছে, তো আমি এনেকৈ গৈ থাকোঁচোন বাৰু, আৰু কি কি ৰাস্তাৰ সন্মুখীন হওঁ। তই হাগজ যে হাগিও ল। আকৌ ইয়াত ষ্টেণ্ডডাল হাতাই দি, কি ইয়াৰ ষ্টেণ্ডডাল মানে অঁ ৰুই পেলাই আকৌ হাতাই দিব লাগে। বঢ়িয়া। তো আমি বৰ্তমান পালোহি, চেঁচা পামগৈ আৰু সোমামগৈ মানে ভিতৰলৈ। এতিয়া চেকগেট এখন ওচৰ পাইছোঁহি। এই চেকগেটখনত মানে কিবা এটা দি থৈ যাব লাগে স্কুটি বাইকৰ। তো ইয়াত দি দিয়াৰ পিছত এফালে ভিতৰৰ ফালে সোমাই যাম আৰু এতিয়া যদি ভিউটো এবাৰ চেক কৰে কি মজা ভিউ আহি আছে। এইফালে ঘৰটো চব কি মজা লাগিছে। আৰু এইফালেতো সেইখনতে চেকগেটখন আছে। তো এতিয়া ইয়াত চেকগেটত দিহে ৰ'ব, কিবা এটা দিব লাগে, কি দিব লাগে জানো, তো দি মেলি বিন্দাছ। তো ভিতৰত যিটো নাজাৰা আহিব, এইটো চাউণ্ড আহি আছে পূৰা হৰ্ডত। তো গৈ লওঁ লাহে চেকগেট, এইফালে মানুহ। তো চেকগেটত পইচা দি দিয়া হ'ল, মানে দুখন বাইকৰ 50কৈ লয়, এখন বাইকৰ 50কৈ, মানে দুখনত 100 টকাকৈ লৈছে। এতিয়া ইয়াত দি বিন্দাছ ভিতৰলৈ যামগৈ আৰু ইয়াৰ পৰা অকণ মজা লাগি আহি আছে আৰু, কিন্তু এয়াই আৰু এইফালে তামোলৰ বাগান, জেগাটো ভাল আছে দেই, বহুত মজা জেগা। আৰু ভিউটো এবাৰ চেক কৰক। কি মজা লাগিছে। বহুত পিছল। তো আমি ইয়াতে স্কুটিখন থলোঁ, সেইফালে বাইকখন, বস্তু পাতিবোৰ চব। পাৰ্থ ছানগ্লাছ লগাই লওঁ। এই কিবা কবি নেকি? লোকেশ্যনটোৰ কথা কি কবি? ঐ নয়ন, লোকেশ্যনটো কেনেকুৱা লাগিছে? চালিয়া। অভি? তো আহি আছোঁ। আমিচোন এতিয়ালৈকে পানী পোৱাগৈ নাই, পানী পামগৈ। মানুহটো বহুত আহি ইয়ালৈ বাৰু, আৰু এই জেগাটো বহুত ঠাণ্ডা। আমি ওলাইছিলোঁ 12টা কিমানত, এতিয়া 1:14 হৈছে, আৰু 5টা বজাত বোলে বন্ধ কৰে। তই খাই আহিছ নে সেইটো? তো এতিয়া আমি যাওঁ। মোবাইলটো ইয়াৰ বৈদ্য টেনশ্যনত আহিছে সি, জানো চা কিবা এটা মোবাইল পানীত পৰিলে অৰ্ণৱে দিব। অঁ এইটো মই দিম। মানে কি হ'ল, ই ফাৰ্ষ্ট তাৰ বাইক অনা নাছিলে, সি ভাবিছিলে কি মোবাইলটো ডিগ্গিত থৈ যাম বুলি, স্কুটি লৈ আহিলে। এতিয়া মোক স্কুটিত মোৰ ভাগৰ মোবাইলকেইটা থৈ মই ইয়াৰ ভাগৰ মোবাইলতে ভিডিঅ' কৰিবলৈ লৈছোঁ। এইটো কিবা এটা হ'লে মই 2টা মোবাইল ল'ম। মোৰ 2টা লৈ ল'বি। অৰ্ণৱক দি দিম। কিন্তু এনেকুৱা জেগালৈ গাৰ্লফ্ৰেণ্ড লৈ আহিব নালাগে। একদম সঁচা কথা, এনেকুৱা জেগালৈ লগৰবিলাকৰ লগত আহিলে গটা মাৰি দিব পাৰে। অঁ সেইটো হয়, ইয়াৰ পৰা গটা মাৰিলে চেচ চাওঁ।
ৰূপ তোৰ লোৱা চেঁচাতহে মৰিলেগে ঘৰত সেইটোহে ক'ব আৰু দেউতাই মাক ৰূপ তোৰ লোৱা চেঁচাতহে মৰিলেগে বুলি ক'ব তই কি কৈছিলি মুড়ি ভজা কি নহয় আগতে যে মুড়ি ভাজে ইয়াৰ বালিটো মানে যিমান গৰম আগতে মুড়ি ভাজোতে নে সেই বালিটো গৰম হৈ নাথাকে জানো তাৰ বালিত আমি এনেকে সোমাই দিওঁ তেতিয়া বালি একেহি গৰম কৰি পককে সোমাই দিওঁ ফটুৱামিও এটা সীমা থাকে তো এনেকুৱা জেগাবিলাকত চক কেনেকৈ গাৰ্লফ্ৰেণ্ডক লৈ আহিব বাৰু এটা সেয়া চুলি নাই বুলি গতা মাৰি দিলে যদি আমাৰো কিবা এটা নাই বুলি গতা মাৰি দিয়ে তেতিয়া তেতিয়া কি হ'ব চ' সেইটো কাৰণে এইবিলাক জেগাত বিশেষকৈ লগৰবিলাকৰ লগত আহিব লাগে তেতিয়া মানে সেই পিটন খালেও গোটেইকেইটা লগতে খোৱা হয় চব ফালৰ পৰা লগতে বাচি যায় আৰু খাব গুচি যাওঁ নেকি কোনোবাই এইটো ল না হাতটো বিষাই যায় এডাল গধুৰ আছে আৰু এইফালে যদি চাই সেইখন নদী চব কোনটো মই এতিয়া বগা হ'বলৈ পাহাৰৰ ওপৰৰ পৰা জঁপিয়াই দিমগৈ আৰু গছে চছে লাগি চাল চিকটিতে এটা বগা মঙহটো ওলাই যাব না তই বগা হৈ যাবি আৰু তোক তালৈ উঠাবলৈ কষ্ট হ'ব মই যদি তাৰপৰা যদি জঁপিয়াই দিওঁ শংকৰে যদি তলৰ এংগুলৰ পৰা 0 এংগুলৰ পৰা যদি এটা কেমেৰা শ্বট লয় কেনেকুৱা লাগিব শংকৰ এইটো হৰতে আমি একদম আগলৈ যামগৈ এইটো হায়েষ্ট কিন্তু তো যদি ভিউটো চেক কৰে চাওক ভিউ চাওক ঐ হৰটো এইটো তে নিজৰা তই ইয়াতে নিদিওঁতো দেই আগলৈ যামগৈ তই য'তে ত'তে মুতি থাক যে কেলে পানী মুতিব নাপায় मतलब वो अलग ही लेवल का बंदा था सोशल তো প্ৰথম খোজটো এয়া চেঁচা পানীত ঐ আহ দেই মোবাইলটো মই লৈ আছো যে পাৰটো একদম চিৰিং মাৰি আছে দেহা মানুহজনী আহা অকমান আগলৈ গৈ ল'বা আহত ইহঁতৰ অৱস্থা এয়া মই আহি আগত পালোহি আহত আৰু বহুত তো গাইছ আমি হ্ৰদটো পাৰ হৈ আহিলোঁ এতিয়া চানা দায়িত্বটো পৰিছে মোৰ গাত মানে মই লৈছোঁ পাৰ হৈ লৈছে স্পাইট তো ভিতৰত বোলে সাঁতুৰিবলগীয়া হ'ব চিটুৱেশ্যন এটা হ'ব তো কিমান কি গম পোৱা নাই বাৰু তো যাওঁচোন এইকেইটা বেগত আহি আছে চশমাযোৰ পিন্ধি আহিলে বহুত মজা লাগে মানে এনেকুৱা জেগাত আৰু গা ধুব লাগিব না ইফালে ঘৰত চিন্তা কৰি আছে মই ইয়াত ভিডিঅ' বনাই তো এইফালে কিছুমানে গা ধুই আছে আমি ইয়াততো নোসোমাব আমি আগলৈ যামগৈ আৰু আগৰবাৰো আহিছোঁ আগৰবাৰ লোকেশ্যনটো ভাল আছিলে এইবাৰ অলপ ইমান ভাল লাগি থকা নাই হ'লেও আগত জানো কেনেকুৱা কি হয়গৈ তো ব'লক মই আপোনালোকক ভিউটো এবাৰ দেখাই থৈছোঁ তো এয়া ভিউটো এবাৰ চেক কৰক ৰাস্তাটো তই এতিয়া বহুত গ'ল তই এতিয়া হেৰি খেলা ইয়াতে তো এয়া নদী ফাৰ্ষ্ট সোমাইছোঁ আৰু মোৰ ডাঙৰ প্ৰব্লেম এটা হ'ল মই অকল গেঞ্জিটো হাফ পেণ্টটো লগাই আহিলোঁ মানে মই এক্সট্ৰা কাপোৰ লৈ নাহিলোঁ এতিয়া ইয়াৰ পৰা ঘৰত গ'লে তিতি যাবগৈ লাগিব মানে মই পাহৰি থাকিলোঁ একচুৱেলি তো ইহঁতখিনি খেলি আহি আছে এয়া আমাৰ অভিহঁত বহুত ডাঙৰ ৰিক্স ল'বলগীয়া হৈছে কাৰণ মই তিতিব নোৱাৰোঁ মই মোবাইল লৈ আহিছোঁ ইহঁতখিনিয়ে পূৰা পানী খেলি আছে অভিয়ে মানে অকণমান পানী ছটিয়ালে তাহাঁতৰ বুকুখন চেৰেংকৈ মাৰে মানে কণ্ডিশ্যন সেইটো হৈছে তো গৈ থাকোঁ বিন্দাছ চেঁচাত উটি আহিছে এটা স্প্ৰাইটৰ বটল এইবিলাক কমাই দি অভি পৰি দে
মই তলত অ'কে ভিডিঅ' এটা কৰিব লাগে বোলে ৰাহুৱে খালে তো আমাৰ কি হৈছে মানে আগলৈ বহুত দ বুলি কৈছে সাঁতুৰিব লাগিব চ' সেইটো কাৰণে স্প্ৰাইটটো আমি ইয়াতে খাই লওঁ আৰু মই যিহেতু পলিথিনটো লৈ ল'ব লাগিব কাৰণ আগত সাঁতুৰিবলগীয়া হ'বলৈ হ'লে মোবাইলটো যদি তেতিয়া বহুত ডাঙৰ কথা হৈ যাব এই ৰ না তো আমি বৰ্তমান হেৰি কৰি লওঁ পাঠ এয়া লওঁ বাক গিলাচ লৈ আছে তো আমি ইয়াতে ধুনীয়াকৈ ঠাণ্ডা ঠাণ্ডা খাই লওঁ ঠাণ্ডা ঠাণ্ডা খাই লৈ পেলাই এই নহয় গিলাচকেইটা বাকী লওক আকৌ তো আমাৰ পাঠৰ বাকী আছে স্প্ৰাইট পাঠৰ চাইডে অ' বঢ়িয়া স্প্ৰাইট পেলালে কি হ'ল বাৰু খাবলৈ কি কৰিলে দে তুমি দে অ' ই সাঁতুৰি আহিছে চুইমিং ইজ এ গুড এক্সাৰচাইজ ফৰ হেল্থ সাঁতোৰাটো স্বাস্থ্যৰ কাৰণে এক ভাল ব্যায়াম ব্যায়াম গতিকে আমি দ পানী নোৱাৰিলোঁ বেয়া ফটুৱা মানে মই যিকেইটাৰ লগত আহিলোঁ অ' অভিয়া সাঁতুৰিব অভি অকণ দেখাই দে আকৌ আজি গাইজ বহুত দ বুলি কোৱা শুনিছোঁ নাজানো বাৰু দেই কামত সাঁতুৰি ক আঠুচালখন নহয় একেলগে পাই দিয়া আহে কিমান নহয় ফিল্ডটো গুড কিমান কিটিম নাজানো বাৰু ঐ এইফালেহে পাম ঐ মজ্জা পানী আগত যাব আগত বৈদ্য দ সেইটো ভয় ত' গাইজ এইটো ভয় ইয়াতকৈ আগলৈ যায় মই নাযাওঁ বুজি পাইছে নাই কাৰণ আই এম নট চুইমিং মানে অসমীয়াতে কৈ দিওঁ নে মানে মই সাঁতুৰিব নাজানো যা তহঁত মই দুজবস্তি কৰি আছোঁ ইয়াক নিবলৈ ব'ল না নাই 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 ইমান কণহে নাই 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 হ'ব মই যাম তো তই চা না বহুত দাম বে আগলৈ যাওঁ ভৰিটো পানী সোমাই গ'ল বাৰু সেইটো ৰানিং কৰা কৰি আছিলে আগলৈ বাম চাগে দেই আইফোন মই বিশেষকৈ মোবাইলটো লৈ আছোঁ যে বহুত ৰিক্স হৈছে মানে চিনৰ কাৰণে মোবাইলটো লাগে ভয় নামাৰিবি হা ফোনটো প্ৰথম ষ্টেপত ফোনটো অনা নাছিলোঁ পৰিব বুলি নেক্সট ষ্টেপত পলিথিন দুটা লৈ একদম মজা লোকেশ্যনত আহি ফটো দুখনমান মাৰিলোঁ এইখনত হৰ্ড এটা ওপৰৰ পৰা পানী পৰি আছে অকণমান আৰু এইটো এতিয়া ফটো মাৰি দিব লাগে ফটোখন মাৰিলেও মই তো গাইজ স্নেহিটো আপোনালোকক কি ক'ম মানে ইমান ঠাণ্ডা আৰু ঘৰত যিহেতু বহুত বেছি গৰম আজি ভাবিলোঁ ইয়ালৈ আহোঁ বুলি মই ভিডিঅ'টোত কিমান কি দেখাব পাৰিছোঁতো নাজানো কিন্তু নিজে বহুত বেছি এনজয় কৰিছোঁ একদম মানে পূৰা গা ধুইছোঁ সাঁতুৰিছোঁ আৰু দুই নম্বৰ কথাটো হ'ল মোবাইলটো লৈ আহিছোঁ মই আৰু লগত পলিথিন মানে এটা হাত দাঙি পেলাই এটা হাতে সাঁতুৰি পেলাই মই পাৰ হৈ আহিছোঁ ভিডিঅ' কৰিম বুলি আৰু লগৰখিনিক ফটো মাৰিম বুলি এইটো এটা বেলেগ চখ আৰু এটাই সাঁতুৰিব নাজানে কাৰণে সি আঁতৰতে থাকিলে অভি এতিয়া এটাক মাতি আছোঁ সি আহিলে আমিকেইটা আকৌ যাম আগত আৰু এটা মজা ৱাটাৰফল আছে তালৈ যামগৈ আৰু আপোনালোকে যদি ভাবে আহোঁ বুলি ধুনীয়াকৈ আহিব পাৰে বাইক এখন বা স্কুটি লৈ নাহিব ইমান কমফৰ্ট নহয় স্কুটি লৈ কাৰণ এইফালে নদী চদী পাৰ হৈ আহিব লাগে বাইক এখন লৈ আহিব পাৰে মানে মিনিমাম খাই বৈ ধুনীয়াকৈ আপোনালোকে 200-300 টকাত আহি এইখন চাই যাবহি পাৰিব চেঁচা এইফালে পাৰ্থ গা ধুই আছে আৰু চশমাযোৰ যদি ময়ো পিন্ধি লওঁ এই মজা ঐ ফটো এখন মাৰি ল'বা
তো গাইছ আৰু দেখাই থাকিব আপোনালোকক, চাই থাকক ভিডিঅ'টো। ৱাটাৰফল আছে এয়া, এইকণতে আছে। এয়া আমাৰ নয়ন চেতু হাই। আৰু নদীৰ আৱাজ শুনিছে চাগে, একদম বহুত বেছি মজা জেগা। হা কুলু কুলু নিজৰাৰ পানী। এয়া পাৰ্থৰ পৰা সাঁতুৰি আছে আৰু এইফালে নদীৰ মাত। চাওঁ শুনক, এইফালে নাহিবি বাই দিয়া। এয়া পানী। অৱস্থা চাওক, বহুত পিছল হয় এইটো, বহুত পিছল। ভাই আমাৰ ইয়াত পাৰ্থ ধৰি গৈছে আৰু মই ওপৰেদি যাম। এইটো ৰাস্তা পিছল আছে, বৈদ্য পিছল। তামাম পিছল। এটা সেইটো এইটো তো এইটো লোকেশ্যন চেক কৰক এবাৰ, কি মজা লোকেশ্যন। এইকেইটা নৰাধম তলত, এইফালে আৰু এইটো ৱাটাৰফল চক। বহুত বেছি পিছল হয়। কি মজা লাগিছে। পাৰ্থ ভালকৈ আহিবি দেই, পিছল আছে। এইফালে আহিবি চা, এইফালে আহ। ইয়াত হুলস্থুল নাই, কিবা নাই চা। কি মজা লোকেশ্যন, মজা লাগিছে। অসমৰ বাহিৰত যাব দৰকাৰ নাই, অসমতে বহুত মজা জেগা আছে, মাত্ৰ ঘূৰিব জানিলেই হ'ল। অসমৰ বাহিৰত গৈ জেগা চতকৈ অসমতে ল' বাজেটত আমি মানে আপোনালোক আহোঁ বুলি ক'লে 500 টকা লৈ আহিলে চাফিচিয়েণ্ট আৰু। আমাৰ 200 টকা। আমি 200 টকা লৈ আহিছোঁ। আমাৰ এয়া ছাৰ আহিছে। ভাবক আপুনি, এইটো পেট লৈ সি ইমান ওপৰলৈ আহিছে, তললৈ দেখা যায়। তললেতো বহুত দাম, বহুত দাম। আপুনিও পাৰিব। গাৰ্লফ্ৰেণ্ডক তাকে লগত লৈ নাহিব, পেলাই দিব তললে। এতিয়াতো সেইটো ট্ৰেণ্ডিঙত চলি আছে। না ভাল লাগে। গোস্বামী তই আহিব লাগিছিলে। অৰুণৰ পুতেক তই আহিব লাগিছিলে, গম পালি হয়। ই আহিবই লাগিছিলে, আকৌ আহিব। চ' গাইজ, আমি এইটো হ্ৰদৰ পৰা যাওঁ। বহুত বেছি গা ধুলোঁ। ৰাতিলৈ চাগে বেমাৰ হ'ব পাৰে, নহ'ব পাৰে নাজানো। এইটো চাওক অৱস্থা। চিঞৰ লাগে, চিঞৰ দা। জয় জুবিন দা, জয় জুবিন দা। ত' এইফালে আছে নয়ন। এইটো পেট লৈ চা, ভালকে নাহা পেট লৈ। পেটটো গাইজ, এনেকুৱা পেট লৈ নাহিব, বহুত কষ্ট হয়। এতিয়া দেখিছে মই বহুত কষ্ট পাইছে। তো ইয়াত গা ধুই পূৰা এতিয়া ঠাণ্ডা লাগি গৈছে। আৰু মোবাইলতো বেছি চাৰ্জ নাই, 20% মান আছে। যদি ৰাইজ আপোনালোকৰ এনেকুৱা জেগালৈ আহিবলৈ মন আছে, আপোনালোকে এটা কাম কৰিব লাগিব যে মানুহে যদি কিবা খাবলৈ দিয়ে, আপোনালোকে মূৰটো হিলাব লাগিব, নাখাওঁ বুলি ক'ব লাগিব। তেতিয়াহে এনেকুৱা ধুনীয়া জেগা চাবলৈ আপোনালোকে পাব, নহ'লে বহুত কষ্ট কৰিবলগীয়া হয়। য়েছ। আৰু এতিয়া মই মোবাইলটো যিহেতু ৰাখি দিওঁ, একেবাৰে ইয়াৰ পৰা নদীৰ পৰা ওলাই লওঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ, লগ পাম। মানে মোবাইলটো এতিয়া চাৰ্জ নাই আৰু এইকণ মই সাঁতুৰি যাব লাগিব। পলিথিন লৈ আহিছোঁ, মোবাইলটো ভৰাই লওঁ। তো চাই থাকক। গাইজ, চেঁচাত আহি অকণমান বিহু মাৰি দিয়া হ'ল। আমাৰ আনন্দটো মানে আমাৰ ল'ৰাবিলাকৰ এটাই বেষ্ট, য'ত ত'ত হ'লেও মানে সেইটো মিলি যায়, বন্ধুত ফ্ৰেণ্ডশ্বিপটো মিলি যায়। জুবিন দাৰ গানতো এতিয়া কি আৰু, আমি আহিলোঁ অকণমান ধুনীয়াকৈ গান চান গাই দিলোঁ। আৰু এতিয়া যামগৈ মানে আমাৰ
চালে বেয়া লাগিছে, ই সাঁতুৰিব নাজানে কাৰণে ইয়াক মই ইমান ৰিকুৱেষ্ট কৰিও নিবগৈ নোৱাৰিলোঁ। আমি মজাকৈ এনজয় কৰিলোঁ আমি তিনিটাই। ভাল কাম এটা কৰিলে কি গম পায় সাঁতুৰিবলৈ শিকিলোঁ। কেলা মন যায় এনেকুৱা কৰিম তোক ফটো দেখাম ৰ পাগলৈ যাবি তই ফটো দেখি অভি। তো অভিক দুখনমান ফটো আমি ইয়াতে মাৰি দিয়া ব্যৱস্থা এটা কৰিছোঁ। মোবাইল নাপাওঁ নহয়। অঁ তো অভিক দুখনমান ফটো মাৰি দিম আৰু গৈ স্কুটিখনত বস্তু পাতিব আছে নে চব চামগৈ। তাৰপিছত ভিডিঅ'টো এণ্ডিং কৰি আপোনালোকে চাই থাকক, কাৰণ আৰু লোকেশ্যনটো বহুত বেছি ধুনীয়া হয়। যদি আহোঁ বুলি ভাবে তেতিয়া আহিব পাৰে। আৰু এটা কথা ক'ব লাগিব, আগতে যিমান লেতেৰা হৈ আছিলে এতিয়া বহুত বেছি চফা হ'ল চেঁচা। আগতে বহুত লেতেৰা আছিলে। এয়া আছাম পুলিচৰ কাৰণে ৰানিং কৰি আছে। তো গাইজ এইটোৱে হৈ গ'ল লাষ্ট ভিউটো। এইখনে নিজৰা। আমি এইফালৰ পৰা বহুত আগলৈ আছিলোঁগৈ। অভিহঁত এইফালে ক'ৰবাত আছে। ঐ অভিহঁত নাই অহা দেখোন। তো এতিয়া আমি ইয়াৰ পৰা যাওঁ। এইফালে চব বহি আছে আৰু ভিউটো যে বহুত বেছি ধুনীয়া হয়, বহুত ধুনীয়া। অ' নহয়। তো গাইজ আমি ওলাই দিলোঁ ইয়াৰ পৰা। এতিয়া স্কুটিৰ ওচৰত যাওঁ। গৈ মইতো কাপোৰ নানিলোৱে বাৰু, মোৰ গেঞ্জি এইটো শুকাই গ'ল। মোৰ গেঞ্জিটো বহুত মজা হয় মানে, একবাৰ এনেকৈ চেপা এটা মাৰি দিয়াৰ লগে লগে শুকাই গুচি যায়। আৰু এনেকৈ মই তিতো শুকাওঁ, চেপোঁ, আকৌ তাৰপিছত এটাক দি দিওঁ, সি হাতটো মুচি সি ফটো মাৰে, মই ফটো মাৰোঁ, তেনেকৈ বহুত ফটো মাৰিলোঁ। এতিয়া এই হেডখিনিও আহি আছে, কিন্তু এইটো এনজয় অভিয়ে নাপালে বাৰু। এতিয়া যাওঁ। এতিয়া গৈ অথনি আমি য'ত ৰৈছিলোঁ স্প্ৰাইট আনিছিলোঁ তাতে গৈ কিবা এটা খাওঁগৈ, কাৰণ অহা সময় হ'ল। আমি কেইটা 12টা কিমানতে আহিছিলোঁ, এতিয়াতো 3টা বাজিব হ'ল, 3টা বাজিলে। তো যাওঁগৈ ঘৰত। সৈতে আহিছে একেবাৰে নীতিতাকে আহিছে অভিহে। নীতিতাকে নুবুজাকৈ আচলখনৰ তলতে সোমাই আছিলে অভিহে। তো এতিয়া যাওঁ বলক। স্কুটিখন আহি ইয়াত ফ্ৰেণ্ডছো বনাই ল'লে। তো এতিয়া মাতি থৈ গৈছে আৰু আমি স্কুটিৰ ওচৰ পাই গ'লোহি। এতিয়া ভিডিঅ'টো ইমানতে এণ্ডিং কৰোঁ। গৈ কিবা এটা খামগৈ, এইখিনি ভিডিঅ' কৰি নাথাকোঁ আৰু আপোনালোকক দেখালোঁ ধুনীয়াকৈ। নয়ন কিবা কবি নি? নয়ন কিবা কবি নি? কোনোৱে কয়। তো বাই বাই। যদি ভিডিঅ'টো ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব। নেক্সট এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিম। আৰু যদি আপোনালোকে ভাবে আহিম বুলি, তেতিয়া ধুনীয়াকৈ এনেকুৱা গৰমৰ দিন এটাত আহি পেলাই এনজয় কৰিবহি পায়। তো বাই বাই।